অসম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। 2024 বাজেট অধিৱেশনত NPS, OPS প্ৰসংগটো বাজেট অধিৱেশনত উত্থাপন কৰা হৈছে। বিষয়টো হৈছে নতুন পেঞ্চন পদ্ধতি বাতিল কৰি পুৰণা পেঞ্চন পদ্ধতিৰে বাহাল ৰাখিবৰ বাবে বাজেট অধিৱেশনত উত্থাপন কৰা হৈছে। যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে তাৰ পৰৱৰ্তী সময়ত 2005 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ৰাজ্যটো এই নতুন পেঞ্চন আঁচনিটো কাৰ্যকৰী কৰা হৈছে। আৰু ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু শীৰ্ষ সন্থাসমূহে এই যিটো নতুন পেঞ্চন আঁচনি গ্ৰহণ কৰিছে, ইয়াৰ প্ৰতিবাদত বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে। আৰু বিশেষভাৱে যদি আমি চাওঁ, তেতিয়াহ'লে যিটো পুৰণি যিটো পেঞ্চন আঁচনি আছিল, এই পেঞ্চন আঁচনিত কৰ্মচাৰীসকলে যিটো দৰমহা পাইছিল, সেই দৰমহাৰ বেছিকৰ পৰা 50%, কিন্তু দৰমহাৰ পৰা কোনো ধৰণৰ পইচা কৰ্তন কৰা নাছিল। মূল দৰমহাৰ পৰা 50% কাটি তেওঁলোকক এই পেঞ্চনৰ সুবিধাটো দিয়া হৈছিল। আৰু পুৰণি পেঞ্চন আঁচনি সেই সময়ত তেওঁলোকৰ GPF-ৰ ব্যৱস্থা আছিল, গ্ৰেচুটিৰ ব্যৱস্থা আছিল আৰু চিকিৎসা সেৱাৰো ব্যৱস্থা সেই সময়ত পুৰণি পেঞ্চন আঁচনি আছিলে। কিন্তু যিটো নতুন পেঞ্চন আঁচনি ঘোষণা কৰিলে, এই নতুন পেঞ্চন আঁচনিৰ ক্ষেত্ৰত আমাৰ যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলৰ পৰা তেওঁলোকৰ প্ৰতিমাহে দৰমহাৰ পৰা 10% বেছিক প্লাছ দিয়ে 10% কৰ্তন কৰা হৈছে। আৰু তাৰ বিপৰীতে ৰাজ্য চৰকাৰেও 14% তেওঁলোক বিপৰীতে দিয়া হৈছে। তাৰমানে 24% এই টকাটো তেওঁলোকৰ এটা পেঞ্চন ফাণ্ড ৰেজিষ্ট্ৰেশ্যন অথৰিটি PFRA এইটো গঠন কৰি তাত জমা কৰা হৈছে। এতিয়া এই যিটো টকা, এই টকাটো NSDL-ত তেওঁলোকে বিভিন্ন যিখিনি ফাণ্ড, এই ফাণ্ডটো ষ্টক এক্সচেঞ্জৰ জৰিয়তে বিনিয়োগ কৰাৰ ব্যৱস্থা লোৱা হৈছে। আৰু এই যিটো টকা জমা দিয়া হৈছে, অৱসৰৰ পাছত 60% মুকলি কৰি দিয়া হৈছে আৰু 40 যিটো পাৰ্চেণ্ট থাকিব, সেই পাৰ্চেণ্টটো বিনিয়োগৰ জৰিয়তে তাৰ লাভাংশৰ পৰা সেই পেঞ্চনটো দিয়া হৈছে। ইয়াত কোনো চিকিৎসা সেৱাৰ ব্যৱস্থা নাই, গ্ৰেচুটিৰ ব্যৱস্থা নাই আৰু তেনেকৈ GPF-ৰো কোনো ব্যৱস্থা নাই। গতিকে আমি এটা লক্ষ্য কৰিছোঁ যে এই যিটো কৰ্মচাৰীসকলৰ যিটো পেঞ্চন দিয়া হৈছে, এই পেঞ্চনটো ইতিমধ্যে কৰ্মচাৰীসকলে খুব বেছি 900, 1000, 1200 টকাকৈ তেওঁলোকে ইতিমধ্যে পেঞ্চন পাবৰ কাৰণে সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ যে কৰ্মচাৰীসকলে যিটো নতুন পেঞ্চন, এইটো বাতিল কৰি পুৰণি পেঞ্চনটো বাহাল ৰখাৰ ক্ষেত্ৰত দাবী জনাই আহিছে। আৰু ময়ো ৰাজ্য চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব পাৰে নেকি। আৰু এই ক্ষেত্ৰত যদি বিবেচনা কৰিব পাৰে, তেনেহ'লে নিশ্চয় কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু যদি নহয়, তেনেহ'লে মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ, বিকল্প পৰামৰ্শ, যে আমাৰ যিসকলে পেঞ্চন পাব, সেই পেঞ্চন পোৱা যিসকলে 2005 চনৰ পৰা যদি আমি ধৰোঁ, তেতিয়াহ'লে এতিয়া 19 বছৰমান হৈছে। এতিয়া যদি আমি এটা নিৰ্দিষ্ট সময় বান্ধি দিওঁ যে 2035 চন, যিসকলৰ 2035 চনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব, সেইসকলক যদি আমি কিবা তেওঁলোকক কম্পেনচেট কৰিব পাৰোঁ, যদি এটা কাট অফ ইয়াৰ ধৰে, ধৰক 2035 চন বা 2030 চন, আৰু তেওঁলোকক যদি কম্পেনচেট কৰি দিব পৰা যায়, তেতিয়াহ'লে হয়তো কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু 2035 চনৰ পিছত যিসকলে অৱসৰ গ্ৰহণ কৰিব, সেইসকলক যিহেতু তেওঁলোকৰ দীঘলীয়া সময় আছে অৱসৰ ল'ব, আৰু যিহেতু চেলাৰীটো মাজে মাজে বৃদ্ধি হয়, গতিকে দীঘলীয়া সময়লৈকে যদি আমি চাওঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ পেঞ্চনটো হয়তো বৃদ্ধি হ'ব পাৰে। কিন্তু কম সময়ত যিসকলে অৱসৰ ল'ব, সেই অৱসৰ লোৱা পেঞ্চন যিসকল কৰ্মচাৰী কম সময়ত অৱসৰ ল'ব, সেইসকলৰ ক্ষেত্ৰত যদি এটা কাট অফ ইয়াৰ যদি ধৰি লৈ তেওঁলোকক যদি কম্পেনচেট কৰে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ কৰ্মচাৰীসকল উপকৃত হ'ব। সেইটো মানে নে নাই মই নাজানো। আৰু প্ৰয়োজন হ'লে আমাৰ চৰকাৰে আমাৰ কৰ্মচাৰী পৰিষদ বা বিভিন্ন সংস্থাৰ লগত আলোচনা কৰি যদি তেনেধৰণে এটা ব্যৱস্থা, বিকল্প ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। এই কথাখিনি মই আমাৰ মাননীয় পেঞ্চন বিভাগৰ মন্ত্ৰীক মই বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে NPS-ৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা বতৰা কৰিছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ যোগেদি সন্মানীয় সদস্যগৰাকীক জনাব খোজোঁ যে ভাৰত চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ আৰ্হিত অসম চৰকাৰে ইংৰাজী 2005 চনৰ পৰা নতুন পেঞ্চন আঁচনি ৰূপায়ণ কৰি আহিছে। তদুপৰি পুৰণি পেঞ্চন
পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকলেও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে। মই যিহেতু চৰকাৰী তত্ত্বমতে কৈছোঁ, গতিকে সন্মানীয় সদস্যগৰাকীক যেনেকৈ কৈছে যে এই কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ব্যৱস্থা নাই, এইটো হয়তো তেখেতক যোনে ব্ৰিফ কৰিছে সেইটো অলপ ভুল ধৰণেৰে কৰিছে। আমাৰ ডিপাৰ্টমেণ্টে মোক জনোৱা মতে পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকলেও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই বিষয়টো চৰকাৰে কাৰ্যকৰী কৰিবনে নাই সেয়া হ'ব লক্ষণীয়। শেষত এই বিষয়ত আপোনালোকৰ মতামত কি কমেণ্ট কৰি জনাব। শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ, প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।